যোৰহাটত এছপি কাৰ্যালয়ৰ সন্মুখতে দিন ডকাইতিৰ ঘটনা দিন দুপৰতে এজন ব্যক্তিৰ পৰা থপিয়াই নিলে 2,10,000 টকা ভুৱন পেগু নামৰ লোকজনে ষ্টেট বেংকৰ পৰা উলিয়াই আনিছিল 2,10,000 টকা পইচা পৰি থকা বুলি কৈ বাইকত অহা দুই যুৱকে থপিয়াই নিলে বেগ সিসিটিভিত বন্দী হৈছে ডকাইতিৰ সমগ্ৰ দৃশ্য আমি পুনৰবাৰ জনাইছো যে যোৰহাটৰ এছপি কাৰ্যালয়ৰ সন্মুখতে সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা আৰু দিন দুপৰতে এজন ব্যক্তিৰ পৰা থপিয়াই লৈ গল দুৰ্বৃত্তই 2,10,000 টকা ভুৱন পেগু নামৰ এজন লোকে ষ্টেট বেংকৰ পৰা উলিয়াই আনিছিল 2,10,000 টকা আৰু পইচা পৰি থকা বুলি কৈ বাইকত অহা দুই যুৱকে থপিয়াই লৈ গল বেগ সিসিটিভিত বন্দী হৈছে ডকাইতিৰ সমগ্ৰ দৃশ্য আৰু সিসিটিভিত বন্দী হোৱা আমি ভিজুৱেলছ আপোনালোকক দেখুৱাইছো বাওঁফালে টেলিভিছনৰ স্ক্ৰীনতে আমি আপোনালোকক দেখুৱাইছো কিদৰে অতি কৌশলেৰে এই ডকাইতি কাণ্ড সংঘটিত কৰে বাইকত অহা দুৰ্বৃত্তই বেংকৰ পৰা পইচা 2,10,000 টকা উলিয়াই পেলাই নিবলৈ যাওঁতে এই পইচা অলপ পৰি আছিলে তাৰপিছত উঠাই পেলাই সেই জেৰক্সৰ দোকানীতে দি থৈ যাওঁ বুলি তাত দিবলৈ গৈছিলোঁ ঘূৰি আহিছোঁ বেগটো নাই বেগতে মই পইচা মোৰ পাছবুক চেকবুক তাতে আছিলে 2,10,000 টকা টকা